মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিবল শিতানৰ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিবল পঢ়োৱাৰ আগতে আজিৰ দিনটো বিশেষকৈ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া ফাগুন মাহৰ 23 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 7 তাৰিখ 2024, বাৰ হৈছে বৃহস্পতিবাৰ। আজিৰ দিনটো বিশেষকৈ বসন্ত দাসৰ স্মৃতি দিৱস। লগতে আজিৰ দিনটোত তিথি হিচাপে থাকিব কৃষ্ণা দ্বাদশী আৰু নক্ষত্ৰ হিচাপে হ'ব উত্তৰাষাঢ়া আৰু যোগ হৈছে পৰিশ যোগ আৰু কৰণ হৈছে কৈলৱকৰণ। আৰু লগতে আজিৰ দিনটো জন্ম ৰাশি হৈছে মকৰ। আৰু আজিৰ দিনটো সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময় ক'বলৈ ওলাইছোঁ। সূৰ্যোদয় হৈছে 5:46 আৰু সূৰ্যাস্ত যাব অৰ্থাৎ সূৰ্য মাৰ যাব 5:24। আৰু এতিয়া বন্ধুসকল, ৰাখিবল পঢ়োৱাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, যদি আজি এই শিতানৰ ভিডিঅ'টো আপোনালোকক অকণমানো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া ৰাখিবল পঢ়িবলৈ ওলাইছোঁ। প্ৰথমতে আছে মেষ ৰাশি। আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব, কাৰণ আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে সেই কাম আজি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আপুনি আজি আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে খুব শক্তিশালীৰূপে আজিৰ দিনটো অতিবাহিত হ'ব বা আজিৰ দিনটো পাৰ হৈ যাব, যাৰ ফলত আপুনি যিবোৰ কাম আপুনি অতি মনোযোগেৰে কৰিব পাৰিব, যাৰ ফলত আপোনাৰ সময়ৰ আপুনি ৰেহাই কৰিব পাৰিব। অৰ্থাৎ আপুনি এদিনতে কৰিব লগা কাম আজি আধা দিনতে কৰিবলৈ সক্ষম হ'ব। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আজি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। অৰ্থাৎ আপুনি কিছুমান কাম কাজৰ মা দেউতা বা পৰিয়ালৰ কিছুমান সহায়ে আপোনাৰ আৰ্থিক দিশত আজি লাভৱান কৰি তুলিব। পাৰিবাৰিক সমস্যা অথবা জীৱনসংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কিছুমান সমস্যা আজি দেখা দিব, পাৰিবাৰিকভাৱে সমস্যা আপোনাৰ দেখা দিব পাৰে, যাৰ ফলত আপোনাৰ আজি মনটো অকণ বেয়া লাগি থাকিব। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দত থাকিব। অৰ্থাৎ আপুনি কিছুমান মানুহৰ সৈতে আজি অলপ আলোচনা কৰি বা কিছুমান মানুহৰ সম্পৰ্কত আপুনি আজি গোটেই দিনটো খুব আনন্দৰে থাকিব পাৰিবা। যদি আপুনি নিজৰ পৰিকল্পনাসমূহ বেলেগৰ আগত প্ৰকাশ কৰে, তেন্তে আপুনি নিজৰ প্ৰয়োজনাসমূহ বেয়া কৰিব পাৰে। অৰ্থাৎ আপুনি যদি ক'ত কি কাম কৰে সেইবোৰ অৰ্থাৎ যিবোৰ আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা আনৰ আগত প্ৰকাশ কৰে, তেন্তে আজি নিজৰ প্ৰয়োজনাসমূহ কোনো বেয়া হ'ব পাৰে সিহঁতৰ আগত প্ৰকাশ কৰোঁতে। সেয়েহে আপুনি কিছুমান আজি ধ্যান ৰখাটো প্ৰয়োজন। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিবা। অৰ্থাৎ আপুনি আজিও কৰ্মজীৱনৰ পৰা অকণমান অৱসৰ লৈ আজি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে খুব এটা আপুনি শান্তিময় জীৱন লাভ কৰিব পাৰিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱন লগৰীয়া আপোনাৰ প্ৰকৃত প্ৰেয়সী। অৰ্থাৎ বৈবাহিক জীৱনত যি ধাৰণা, সেই ধাৰণা আজি আপোনাৰ ভাল এটা মনোভাৱ অৰ্থাৎ ৰোমাঞ্চিক মনোভাৱ আজি আপোনাৰ মনত অতিবাহিত হ'ব। আজিৰ দিনটো প্ৰতিকাৰ নৰসিংহ চালিচা অথবা আৰতি পাঠ কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন খুব অটুট থাকিব আজি আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল বৃষ ৰাশি। ইচ্ছা শক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফচিব পাৰে। আপোনাৰ কমিশ্যন, লাভাংশ আৰু ৰিয়েলিটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ যি কৰ্মৰ বাবে যি ইচ্ছা শক্তি, সেই ইচ্ছা শক্তিৰ অভাৱে আপোনাৰ কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে আপোনাৰ আৰ্থিক দিশটো আপোনাৰ ভালে থাকিব আজি কিছুমান ক্ষেত্ৰত, অৰ্থাৎ কমিশ্যন, ৰিয়েলিটি আদি ক্ষেত্ৰত আপোনাৰ আৰ্থিক দিশটো লাভ থাকিব। যদি আপুনি পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত নকৰে, তেন্তে আপুনি ঘৰৰ সমস্যা আকাংক্ষা কৰিব পাৰে। অৰ্থাৎ আপুনি আজি কৰ্ম ব্যস্ততাৰ মাজতো আজি যিখিনি আপুনি অৱসৰ সময় পায়, সেই অৱসৰ সময়খিনি আজি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল ল'ব। যদি আপুনি তেনেকুৱা নকৰে অৰ্থাৎ সময় অতিবাহিত নকৰে, তেতিয়াহ'লে আপুনি পৰিয়ালৰ পৰা কিছু সমস্যা পোৱাটো নিতান্তই আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি খুব এক ৰোমান্টিকৰ লগতে এক স্মৃতিময় দিন বুলি পৰিগণিত হৈছে। আৰু আজি আপুনি বেলেগৰ দিনৰ তুলনাত আপোনাৰ লক্ষ্য কিছু উচ্চ স্তৰত ৰাখিব পাৰিব। যদি পৰিণাম আপোনাৰ আশা কৰা ধৰণে নাহে, তেনেহ'লে হতাশ নহ'ব।
অৰ্থাৎ আজি কিছুমান উচ্চ স্তৰত আজি আপুনি যি লক্ষ্য এই লক্ষ্যটো আপুনি ৰাখিব লাগিব, কিন্তু আপুনি হঠাৎ যদি আপোনাৰ সেই আকাংক্ষা কৰা মতে ফল নাপাবও পাৰে। তাৰ পৰা আপুনি মনটো নিয়ন্ত্ৰণ ৰাখিব লাগিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। অৰ্থাৎ আপুনি আজি আপোনাৰ হাতত কিছুমান অৱসৰ সময় থাকিব, যিবোৰ আপুনি সৎ ব্যৱহাৰ কৰিবলৈ যথোপঞ্চি চেষ্টা কৰক আজি। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আপুনি অৱসৰ সময়খিনি আপুনি এনেকুৱা কামবোৰ কৰিব পাৰে। এক দীঘলীয়া সময়ৰ বাবে চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত পৰিস্থিতি অধিক জটিল কৰি তুলিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা হওক, জীৱন সংগীৰ ফালৰ পৰাই হওক, আজিৰ দিনটো সিমান এটা ভাল নাযাব। কিছুমান সমস্যা আপোনাক মুখীমূৰ কৰিব পাৰে। আজিৰ দিনটো প্ৰতিকাৰ টেঙা জাতীয় বস্তু, গোল নেমু, তেতেলী নহ'লে ফুচকা সৰু ছোৱালীৰ মাজত বিতৰণ কৰিলে পাৰিবাৰিক জীৱনৰ সুখ প্ৰাপ্তি হ'ব আপোনাৰ আজি। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি এটা সুখৰ দিন। আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ'ব। অৰ্থাৎ আপুনি মনে বিচৰা কাম আজি আপোনাৰ আজিৰ দিনটোত হ'বলৈ সক্ষম হৈছে। অৰ্থাৎ আপোনাৰ দিনটো খুব এটা ভাল হিচাপে আজি অতিবাহিত হ'ব। প্ৰত্যেকটো কাম আপোনাৰ মতে কৰা হ'ব আজি। সৰু বস্তুৰ পৰা আপোনাৰ আজি বহুতো ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি আজি মানসিক অশান্তিটো ভুগিব পাৰে। অৰ্থাৎ আজি ধন হানি হোৱাৰ আপোনাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ ঘৰুৱা কিছুমান কাম কাজৰ বাবে কিছুমান আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। সন্ধিয়া সময়ত বন্ধুৰ লগত অতিবাহিত কৰা সময় ৰোমাঞ্চকৰ হ'ব আৰু লগতে অৱসৰ সময় একেলগে কটোৱাৰ পৰিকল্পনা যোজনা কৰাটো চিন্তা চৰ্চা হ'ব। অৰ্থাৎ আপুনি সন্ধিয়াৰ সময়ত এটলিষ্ট নিজৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আপুনি খুব মানসিকভাৱে শান্তি প্ৰাপ্তি হ'ব। আৰু লগতে আপুনি অৱসৰ সময়খিনি এই বন্ধু বান্ধৱীৰ লগত একেলগে কটোৱাটো আপোনাৰ বাবে স্মৰণীয় হৈ ৰ'ব। বন্ধুত্বৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনাৰ বন্ধুত্বৰ হাত মেলিব পাৰে। অৰ্থাৎ কিছুমান ব্যক্তিৰ লগত ব্যক্তি বা আপোনাৰ বন্ধুৱে হওক, আজি সিহঁতৰ লগত কিছুমান গুৰুত্বপূৰ্ণ কথা কওঁতে আপুনি গোটেই ভাবি চিন্তিহে কথা ক'ব আৰু লগতে গুৰুত্ব সহকাৰে সিহঁতৰ কথাবোৰ শুনিব। নহ'লে আপুনি এনেকুৱা নকৰিলে আপুনি বন্ধুৰ পৰা আপুনি হাত মেলাৰ কিছু সম্ভাৱনা আছে। কাৰ্যক্ষেত্ৰত আপোনাৰ কামত বহুতো প্ৰশংসা হ'ব। অৰ্থাৎ আপোনাৰ কষ্ট যি কৰ্মৰ ফল, সেই কৰ্মৰ ফলত আজি আপুনি সফলতা উন্নতি আগবাঢ়িবলৈ সক্ষম হৈছে, যাৰ ফলত আপুনি আজি কৰ্মক্ষেত্ৰত আজি বহুতখিনি আপোনাৰ ভাল কামৰ বাবে প্ৰশংসনীয় হ'ব। আজি বহুত ভাল। আজিৰ দিন অলপ সময় উলিয়াই নিজৰ গুণ আৰু বেয়া দুখবোৰ ভালকৈ চালি জাৰি চাওক। অৰ্থাৎ আপুনি নিজক চিনিবৰ বাবে আজি আপুনি খুব এটা ভাল দিন বুলি পৰিগণিত হৈছে। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব, ভাল প্ৰভাৱ পৰিব। এইটো ফলত জীৱন সংগীৰ ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱৰ পৰা সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ জীৱন সংগীৰ ফালৰ পৰা আজি কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ কিছু দিশ অৰ্থাৎ শৰীৰ বেয়া হোৱাও আজি সম্ভাৱনা আছে। শাৰীৰিকভাৱেও কিছু দুৰ্বল অনুভৱ কৰিব আজি। আজিৰ দিনটো প্ৰতিকাৰ আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে ঘেঁহুৰ 11টা দানা সূৰ্যোদয়ৰ সময়ত খালী পেটত খাওক আজি আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ কৰ্কট ৰাশি। নিজকে পৰিষ্কৃত পৰিচ্ছন্নতা কৰি ৰখাৰ চেষ্টা আপোনাৰ সকলোৰে ওপৰত ভাল প্ৰভাৱ পেলাব। আপোনাৰ যি স্বচ্ছতা, সেই স্বচ্ছতা আপোনাৰ জ্ঞানে আপোনাক এটা ভাল স্বভাৱমুখী কৰি তুলিব। আৰু আপুনি নিজকে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব। আপুনি নিজে ব্যক্তিত্ব গঠনৰ বাবে আপুনি শক্তিশালী হ'ব পাৰিব। আপোনাৰ ঘনিষ্ঠ লোকৰ সন্মুখত এনেকুৱা কথা নক'ব যি কথা সিহঁতৰ দুখ দিব পাৰে। অৰ্থাৎ আপুনি ব্যক্তিৰ লগত কথা পাতোতে আজি অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব, কিয়নো আজি আপোনাৰ কথা সিহঁতৰ আপোনাৰ দুখ দিবও পাৰে। উদ্যোগ ভিত্তিক ভাগিদাৰ হ'লে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। ব্যৱসায়িক ফালৰ পৰা আজি লাভজনক উন্নতি দেখা দিব। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে,
যাৰ বাবে তেখেতে হতাশ হৈ যায়। আপুনি আজি সময় দিব নোৱাৰাৰ বাবে প্ৰেমৰ ক্ষেত্ৰত আজি কিছু হতাশাৰ পৰিস্থিতি আজি দেখা দিছে। আজি তেখেতে হতাশাস্পৰ্শভাৱে প্ৰকাশ পাব, অৰ্থাৎ আপুনি স্বাস্থ্য দৰ্শন দেখা পাব। আপোনাৰ আৰু আপোনাৰ জীৱন নগৰী বৈবাহিক জীৱনত কিছু নিজস্বতা আৱশ্যকতা আছে, অৰ্থাৎ বৈবাহিক জীৱনত কিছু নিজস্বতা আৱশ্যক আজি প্ৰয়োজন হ'ব। আজি দিনটো প্ৰতিকাৰ গৰু আৰু মটীয়া ৰঙৰ কুকুৰক খাদ্য খোৱালে এটা সুখময় জীৱন উদযাপন কৰিব পাৰি আপুনি। এতিয়া আহিছোঁ বন্ধুসকল সিংহ। আজিকালি মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেলা ধূলা সংযোগ আদি কৰিব লাগে, অৰ্থাৎ আপুনি শৰীৰ চৰ্চাৰ লগত আজি কাম কিছুমান কৰিব পাৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভজনক হ'ব, অৰ্থাৎ আৰ্থিক দিশৰ পৰা আজি লাভজনক হিচাপে পৰিগণিত হ'ব। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব, অৰ্থাৎ আজি এটা বন্ধু আৰু পৰিয়ালৰ লগত এটা সুস্থ সময় অতিবাহিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব, অৰ্থাৎ আপোনাৰ এটা বিশেষ কাম কৰিব যিয়ে আপোনাক সুখ আৰু আনন্দ প্ৰদান কৰিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ ক'ৰবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওঁতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হ'ব। কিছুমান সৃজনাত্মক কামৰ কিছু নিৰ্ণয় লওঁতে আজি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনি। পৰিয়ালৰ প্ৰয়োজনবোৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, অৰ্থাৎ আপোনাৰ আজি সময়ৰ কিছু অভাৱ হ'ব আজি। কিন্তু আজি আপুনি সকলো আপোনাবোৰৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। অন্য দিনৰ তুলনাত আপুনি আজি এটা ভাল সময় আজি নিজৰ বাবে উলিয়াব পাৰিব। যিসকল মানুহে বিয়া অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণাটো ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব, অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা হওক বা জীৱনসংগীৰ ফালৰ পৰা আজিৰ দিনটো খুব এক প্ৰেমৰ ক্ষেত্ৰত এক স্মৃতিময় দিন হিচাপে পৰিগণিত হৈছে। আজিৰ দিনটোৰ প্ৰতিকাৰ কৰ্ম জীৱনৰ সুফল প্ৰভাৱৰ বাবে চাকৰি অথবা কামত যোৱাৰ আগতে কেশৰৰ তিলক কপালত লগাই ল'ব আপুনি আজি। এতিয়া আহিছোঁ কন্যা ৰাশি। বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাক আজি সুখৰ এটা কাৰক বনিব, কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে, যিয়ে অনবৰতে ৰ'দত থিয় হৈ ৰ'দ সহ্য কৰি বেলেগক অনবৰতে ছাঁ দি থাকে। অৰ্থাৎ আপুনি বন্ধুবৰ্গৰ পৰা আজি বিশেষ লাভ কৰিব আপোনাৰ অন্য সহায়কাৰী মনোভাৱৰ বাবে, যিয়ে আপোনাৰ এক সুখ প্ৰদান কৰাৰ লগতে আপুনি অন্য যি সমস্যা সেই সমস্যাসমূহ যাতে আপুনি গা পাতি লয়। যদি বেলেগৰ কথা মানি ক'ৰবাৰ অৰ্থ বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচান হোৱাৰো এক প্ৰকাৰে নিশ্চিত, অৰ্থাৎ আৰ্থিক দিশৰ পৰা আজি আপোনাৰ লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, সেয়ে আপুনি অকণ বাচি থাকক। পুৰণি বন্ধু সহায়কাৰী আৰু সহযোগী বুলি প্ৰমাণিত হ'ব আজি। আপোনাৰ যি বন্ধুবৰ্গ সেই বন্ধুক আজি কিছু লাভজনক বুলি প্ৰমাণিত হ'ব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিটো অনুভৱ কৰিব, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ খুব এটা ভাল বুলি প্ৰকাশিত হৈছে। আপোনাৰ আকাংক্ষিতাৰৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হ'ব আজি আপুনি। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকাৰ বাবে আপোনাৰ সন্ধিয়া মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। আপোনাৰ আজি কিছুমান কৰ্মৰ বাবে আপোনাৰ যি সময় সেই সময়খিনি আপোনাৰ কিছু মূল্যৱান হৈ যাব পাৰে। কিছুমান মানুহ একেলগে থাকে কিন্তু সিহঁতৰ জীৱনৰ প্ৰেমৰ প্ৰতি খুব কমি যায়, কিন্তু আপোনাৰ বাবে এই দিনটো বহুতো মূল্যৱান বুলি প্ৰমাণিত হ'ব, অৰ্থাৎ আপোনাৰ দিনটো আজি খুব মূল্যৱান বুলি প্ৰমাণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ আৰ্থিক অন্যান্যভাৱে শুদ্ধ কটনৰ কাপোৰ, ভুজিয়া সাদৃশ্য খোৱা বস্তু অতি দুখীয়া অথবা আৰ্থিকভাৱে অক্ষম মানুহৰ মাজত বিতৰণ পৰামৰ্শ আজি আপুনি। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। স্বাস্থ্য ভালে থাকিব, অৰ্থাৎ আপোনাৰ আজি স্বাস্থ্য লগ দিব। যি লোকসকলে মাটি ভিটি কিনিছিল আৰু সেই মাটি ভিটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণে ধন লাভ হ'ব, অৰ্থাৎ আপোনাৰ আজি আৰ্থিক ক্ষেত্ৰখন খুবেই শক্তিশালী বুলি প্ৰমাণিত হৈছে। কিয়নো আপোনালোকে মাটি বাৰী আজি সম্পত্তি বিক্ৰীৰ ক্ষেত্ৰত ভাল ক্ৰেতাৰ সন্ধান পাব আজি। বিদেশত কোনো সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব, অৰ্থাৎ কিছুমান সম্বন্ধীয় আত্মীয়ৰ পৰা আপোনাক খুব আজি ভাল এটা প্ৰভাৱ পৰিব আপোনাৰ। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে, অৰ্থাৎ আপোনাৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত কিছু তৃতীয় ব্যক্তিৰ আগমন হ'ব পাৰে। প্ৰফেচনেল দিশত আপোনাৰ দিন
আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। ইয়াৰ ফলত ভালকৈ ব্যৱহাৰ উঠাওক। আপোনাৰ কিছুমান ক্ষেত্ৰত আজি ধনাত্মক দিশত আজি অতিবাহিত হ'ব দিছে, ইয়াৰ আপুনি ভালভাৱে অতিবাহিত কৰক। কিছুমান দিশত আপোনাৰ সময়ৰ সৎ ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব পাৰে। অৰ্থাৎ আপুনি সময় মূল্য বুজা উচিত, আৰু ইয়াৰ বাবে আপুনি মানসিকভাৱে কিছু শান্তিৰ বাবে আপুনি পাৰ্ক নিচিনা আজি ঠাইত আজি ফুৰিব যাব পাৰে, কিন্তু তাতে অচিনাকি মানুহৰ হঠাৎ মুখামুখি কিছুমান বিষয়ৰ বাবে আপোনাৰ তৰ্ক কৰি মনটো অকণমান বেয়া হৈ যাব পাৰে। সেয়েহে আপুনি যিমান পাৰে তৰ্ক বিতৰ্কৰ বাচি থাকক। আজি আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ নোহোৱা হৈ গৈছে। আপোনাৰ জীৱন সংগীৰ লগত কথা পাতক আৰু জীৱনৰ দায়িনী পৰিকল্পনা তৈয়াৰ কৰক। অৰ্থাৎ আপোনাৰ বৈবাহিক জীৱনৰ কিছু সুখ দুখৰ যি এই পৰিসৰটো যাতে আকৌ বৃদ্ধি কৰিবৰ বাবে আপোনাৰ কিছুমান জীৱন সংগীৰ লগত কিছুমান গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্তবোৰ লোৱাৰ আজি অতি ভাল দিন বুলি পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ বন্ধুসকল, আপোনাৰ প্ৰেম সম্পৰ্ক অধিক সুখৰ কৰি তুলিবৰ বাবে দুখীয়া মানুহ খোৱা বস্তু ভোজন পৰাপক্ষত আপুনি এনেকুৱা কৰিলে আপুনি খুব মানসিকভাৱে শান্তি হোৱাৰ লগতে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। দিনৰ আৰম্ভণিতে আপুনি যোগ প্ৰণায়াম আদি কৰিব পাৰে। আপুনি দিনৰ আৰম্ভণিতে কিছু সুস্থ শৰীৰৰ বাবে এনেকুৱা আৰম্ভণি আপোনাৰ বাবে লাভদায়ক হ'ব আৰু আপোনাৰ গোটেই দিনটো সক্ৰিয় কৰি ৰাখিব। এনেকুৱা কৰ্মই আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে গোটেই সুস্থ কৰি তুলিব। আপোনাৰ নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতি পাব পাৰে, যিয়ে আপোনাৰ আৰ্থিক লাভ দিব পাৰে। অৰ্থাৎ আপুনি আৰ্থিক দিশৰ পৰা আজি ৰোমাঞ্চক প্ৰেমৰ দিশৰ পৰা চাব গ'লে আজি ভাল এটা পৰিণাম দিব আপোনাক, যিয়ে আপোনাৰ আৰ্থিক দিশত লাভালাভ বুলি প্ৰমাণিত হৈছে। নাতি পুতিৰ বাবে আজি আপুনি বহুতো সুখ প্ৰাপ্ত কৰিব। অৰ্থাৎ আপুনি পাৰিবাৰিক ফালৰ পৰা আপুনি কিছু সুখ প্ৰাপ্তি লাভ কৰিব। যদি প্ৰেমাস্পন্দ জীৱনৰ সংগীৰ পাব বিচাৰে, তেন্তে আজিয়ে তেখেতৰ এই কথা পাতক। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত কিছুমান প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত আজি খুব এটা ভাল দিন বুলি প্ৰমাণিত হৈছে। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। সেইবাবে আপুনি অলপ চাই চিতিহে যি কথা কৈ আপুনি চাই চিতি ক'বলৈ লাগিব। যদি আপুনি সঁচা নতুন সূচনা আৰু ক্ষমতা বিকশিত কৰিব অলপ বেছি চেষ্টা কৰে, তেন্তে আপুনি বহুত লাভদায়ক হ'লেও হ'ব। অৰ্থাৎ আপুনি নতুন কিছুমান কামৰ সূচনা বিকশিত কৰিবলৈ যদি আপুনি অকণমান চেষ্টা কৰে, আজি বহুত এটা ভাল ফল লাভ কৰিব। যদি আপুনি আজি এনে এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে, তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হ'ব। আপুনি অপৰিকল্পিতভাৱে যদি আজি কাম কৰে, সেই কামত আজি আপোনাৰ হতাশাহে পোৱা যাব। সেয়ে আপুনি চাই চিতি আজি দিনটো অতিবাহিত কৰক। বহুত দীঘলীয়া সময় অশান্তত আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত বহুত ভাল সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। অৰ্থাৎ আপোনাৰ দীৰ্ঘদিনৰ পৰা যি অশান্তিমূলক যি বৈবাহিক জীৱন নেওচি আজি সুখদায়ক দিন হিচাপে আজি প্ৰমাণিত হৈছে বৈবাহিক জীৱনৰ। আজিৰ দিনটো প্ৰতিকাৰ প্ৰেম জীৱনক স্মৰণ কৰি ৰাখিবৰ বাবে ৰূপেদি গঢ়া খাৰু অথবা কাঢ়া পিন্ধা আৰম্ভ কৰিব পাৰে পৰাপক্ষত আছে আপুনি। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। ৰক্তচাপ থকা ৰোগীসকলক অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক, আৰু আপুনি ঔষধ গ্ৰহণ কৰা আৱশ্যক আছে। আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব। লগতে আপুনি কলেষ্ট্ৰল নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক। এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। অৰ্থাৎ আপুনি স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত আজি কিছু অৱলম্বন কৰিব লাগিব, আৰু যিটো আপুনি খোৱা লোৱাৰ পৰা আদি কৰি সকলোবোৰ যি ধৰণৰ আপোনাৰ বেমাৰ আছে আপোনাৰ সেইমতে আপুনি স্বাস্থ্যৰ দিশত কিছু খোৱা লোৱা অধিক নিয়ন্ত্ৰণ কৰিব লাগিব। এনেকুৱা কৰিলে আজি অধিক লাভদায়ক বুলি পৰিগণিত হৈছে আপোনাৰ স্বাস্থ্য ফালৰ পৰা। আপোনাৰ ধন আপোনাক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব, যেতিয়া আপুনি অযথা খৰচ কৰাত নিজকে বাধা প্ৰদান কৰিব পাৰিব, আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ ধন সংৰক্ষণৰ ক্ষেত্ৰত আপুনি আজি ভালদৰে সক্ষম হ'ব পাৰিব, বা সংৰক্ষণৰ আজি প্ৰয়োজন আহিব ভৱিষ্যতৰ বাবে, যিয়ে আপোনাক ভৱিষ্যতৰ বাবে অতি ভাল সংকেত বুলি প্ৰমাণ কৰিব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককে প্ৰভাৱিত কৰিব। আপোনাৰ জ্ঞান শক্তিয়ে আজি আপোনাৰ চাৰিওফালৰ লোককে আজি প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমান থাকিব, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। অৰ্থাৎ আপোনাৰ প্ৰিয়জনে আপোনাৰ বহুতখিনি আনন্দ আৰু সুখ আজি কঢ়িয়াই লৈ আনিবলৈ সক্ষম হ'ব আপোনাৰ কৰ্মৰ ফলত।
আৰু আপোনাৰ সংগী আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। অৰ্থাৎ আপোনাৰ সংগী আজি এনেবোৰ ভাবিলে অকণো ভুল হ'ব। আজি আপুনি বিনা কাৰণত কিছুমান লগত তৰ্কাতৰ্কি লাগিব পাৰে আৰু কিছুমান কাৰণত আজি কাজিয়া পেচাল হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। সেয়ে আপুনি এনেকুৱা বিষয়ৰ পৰা অকণমান পাৰিলে এৰাই চলিলে আপোনাৰ পক্ষে ভাল হ'ব। এইটোৱে আপোনাৰ মন বেয়া কৰিবই, লগতে আপোনাৰ মূল্যৱান সময় আজি বৰবাদ হৈ যাব পাৰে। আজি আপোনাৰ বৈবাহিক জীৱনৰ প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। বৈবাহিক জীৱনৰ ফালৰ পৰা আজি খুব এটা স্মৃতিময় দিন বুলি হিচাপে পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতীক আৰু ৰূপৰ আঙুঠি পৰিধান কৰক আৰু কৰ্মৰ জীৱনৰ সফলতা কঢ়িয়াই আনক আপুনি। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনি আজি ফূৰ্তিত অভিপ্ৰায় হৈ থাকিব। অৰ্থাৎ আপোনাৰ যি সন্তানৰ যি স্বভাৱ চৰিত্ৰ, সিহঁতৰ আজি এই স্বভাৱ চৰিত্ৰৰ পৰা আপুনি আজি খুব সন্তুষ্টি লাভ কৰিব। আজি আপোনাৰ সিহঁতৰ ভাল নৈতিক স্বভাৱে আপোনাৰ মনত এক ফূৰ্তি অভিপ্ৰায় লৈ থাকিব। আজি আপুনি দিনটোত আপুনি ঘূৰা ফুৰা কৰা আৰু পইচা খৰচ কৰা মূৰত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে পৰিতাপ হ'বলগীয়া হ'ব পাৰে। অৰ্থাৎ আপুনি যাত্ৰা কৰাৰ লগতে আজি টকা পইচা বহুতখিনি খৰচৰ বৃদ্ধি হোৱাৰ লগতে আপোনাৰ মনত এক পৰিতাপৰ সৃষ্টি হ'ব পাৰে। সেয়া আপুনি নিয়ন্ত্ৰণ কৰক এনেকুৱা বিষয়বোৰক। যিমানে আপুনি ভাবি আছিল আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে পৰিগণিত হ'ব। অৰ্থাৎ আপোনাৰ পৰিয়ালে আপোনাৰ যি কিছুমান কৰ্মক্ষেত্ৰত আপোনাক বহুত বেছি সহায়কাৰী হিচাপে পৰিগণিত হৈছে। আৰু অলপ চেষ্টা কৰক, আজি ভাগ্য আপোনাৰ নিশ্চয় দিব, কাৰণ আজি আপোনাৰ দিন। অৰ্থাৎ আপোনাৰ কিছুমান ভাগ্যই আপোনাৰ আজি আমাৰ গ্ৰহ নক্ষত্ৰই আপোনাৰ ভাগ্য আজি লগ দিব। অৰ্থাৎ আপোনাৰ আজি ভাল দিন হিচাপে পৰিগণিত হৈছে। অকণমান আপুনি চেষ্টা কৰিব লাগে তাৰ বাবে। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেন্তে সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। অৰ্থাৎ কৰ্মক গুৰুত্ব দিলে আপুনি আজি সফলতা নিশ্চিত। আজি ৰাতি জীৱন সংগীলৈ কত সময়খিনি আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সদায় আৰু সময় দিয়া উচিত। আজি আপুনি অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এক স্মৃতিময় দিন পাৰ হৈ যাব আপোনাৰ। আজি আগতে বিবাহিত জীৱনৰ ইমান ধুনীয়া কেতিয়াও নাছিল। অৰ্থাৎ বৈবাহিক জীৱনৰ খুব এক ভাল পৰিণতি দেখা দিব। আজিৰ দিনটো প্ৰতিকাৰ গৰম মছলা, শুকান মাৱা, মৌ, গুড় আৰু খোৱাত কৰিলে আৰ্থিক স্থিতিটো সবল হ'ব আপোনাৰ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। অৰ্থাৎ আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আজি মুক্ত লাভ কৰিব। আপুনি আজি নিজৰ জীৱন সংগীৰ লগত আলোচনা কৰি ভৱিষ্যতে আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনাটো সফল হ'ব। অৰ্থাৎ আপুনি জীৱন সংগীৰ লগত যিবোৰ আৰ্থিক যোজনা কৰে সেই যোজনাসমূহ আজি সফল হোৱাত পূৰ্ণ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্বপূৰ্ণ আছে। অৰ্থাৎ পৰিয়ালৰ সদস্যসকলে আপোনাক বহুতখিনি আজি গুৰুত্ব আপুনি উপলব্ধ কৰিব। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি খুব ভাল বুলি পৰিগণিত হৈছে। ব্যৱসায়িক ভাৱে ভাল দিন। ব্যৱসায়ৰ বাবে হঠাতে কৰা যাত্ৰাত ধনাত্মক পৰিণাম দিব। অৰ্থাৎ লাভৰ মুখ দেখা দিছে। হতাশৰে ভৰা দিন হ'ব যেতিয়া ঘনিষ্ঠ ব্যক্তিসমূহ আপোনাৰ মত বেয়া হ'ব পাৰে। অৰ্থাৎ আপোনাৰ ঘনিষ্ঠ ব্যক্তিৰ লগত যেতিয়া আপুনি কাজিয়া পেচাল হয় তেতিয়া আপুনি গোটেই দিনটো বেয়া লাগি থাকিব পাৰে। এই পৰাপক্ষত আপুনি কাজিয়া নালাগিবৰ বাবে চেষ্টা কৰক। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। অৰ্থাৎ জীৱনসংগিনীৰ ফালৰ পৰা আজিৰ দিনটো খুব ভাল বুলি পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে বিষ্ণু আৰু দুৰ্গা মন্দিৰত কাঁহৰ বাচন দান কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশি হ'ল মীন ৰাশি। আপোনাৰ কামত মনোযোগ বহোৱাত আজি আপোনাৰ অসুবিধা হ'ব পাৰে। আজি কোনো বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰি আৰ্থিক লাভ হোৱাৰ আশা আছে। অৰ্থাৎ আপোনাৰ কৰ্মত মনোযোগ বঢ়োৱাৰ যে কিছু অসুবিধাৰ সন্মুখীন হ'ব। লগতে আপুনি বিপৰীত লিংগৰ সহায়ত আপোনাৰ কিছু আৰ্থিক ব্যৱসায়ত আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব। আপুনি কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভালে কৰি দিব। অৰ্থাৎ আপোনাৰ আকস্মিক খবৰে আজি খুব এটা ভাল সুখৰ মুহূৰ্ত কঢ়িয়াই আনিব। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে যদিহে আপুনি বন্ধু বান্ধৱৰ লগত সন্ধিয়া সময় ফুৰিব যাব পাৰে। অৰ্থাৎ আজি আপুনি সন্ধিয়া সময়খিনি অৱসৰ সময়খিনি আজি বন্ধু বান্ধৱৰ লগত কটালে আপোনাৰ ভালে যাব। আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ পৰিয়ালৰ সহযোগ আছে বাবে আজি আপুনি অফিচত উন্নতি লাভ কৰিছে। অৰ্থাৎ অফিচৰ লগত জড়িত ব্যক্তিসকলৰ আজি পদোন্নতিৰ লগতে আজি তেখেতসকলৰ কৰ্মত উন্নতি হোৱাৰ সম্ভাৱনা আছে একমাত্ৰ সিহঁতৰ পৰিয়ালৰ সহযোগৰ ফলত।
বুলি আপোনাৰ অনুভৱ হ'ব। অচিনাকি লোকৰ লগত কথা পতা ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। অৰ্থাৎ আপুনি কিছুমান অচিনাকি লগত অপ্ৰত্যাশিতভাৱে আপুনি কথা কয় নিজৰ সময় অপচয় হোৱা বুলি আজি ভালকৈ অনুভৱ কৰিব। সেয়া আপুনি চাই চিতি আজি মানুহৰ লগত কথা পতা যাতে সময় অপচয় নহয়। বৈবাহিক জীৱনৰ বাবে আজি এক বহুত বিশেষ দিন। আপোনাৰ জীৱন লগতে প্ৰকাশ কৰক আপুনি তেওঁক কিমান ভাল পায়। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা এক স্মৃতিময় দিন হিচাপে আজি পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকৰ চাফাই কৰ্মীক কিছু মচুৰ দালি দান কৰক আৰু লগতে তেখেতৰ বিভিন্ন প্ৰকাৰে সহায় কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।